নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলে দীপ্তি চেতিয়া ফেচবুক আৰু মই সদায় ইয়াত ফেচবুক ৰিলেটেড ভিডিঅ'বোৰে আপলোড কৰি থাকোঁ যিহেতু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই তো ভাবিছোঁ এতিয়া সকলোৰে জানে যে ফেচবুকত পইচা আৰ্নিং কৰাৰ কাৰণে সুবিধাকণ দিছে সেইকাৰণে আমি ফেচবুকত সময় অলপ বেছিকৈ দিয়া হৈছোঁ আৰু ইউটিউবত অকণমান কমকৈ সময় দিব লগা হৈছে তো সেইকাৰণে ভাবিছোঁ যে আপোনালোকে কেনেকৈ ফেচবুকত নিজৰ পে আউটটো ছেটআপ কৰিব আৰু নতুনকৈ আপডেট আহিছে এতিয়া ষ্টাৰ ছেটআপ অহাৰ লগে লগে আপোনালোকৰ এয়া দেখিছে পে আউট ছেটআপ আহি যায় তো আপোনালোকৰ একেবাৰে সুবিধা কৰি পেলাই A to Z একেবাৰে ছেটআপটো আপোনালোকক দেখাব বিচাৰিছোঁ এইটো মোৰ নিজৰে একাউণ্ট হয় আৰু মই একাউণ্টটোত কেনেকৈ পে আউট ছেটআপ কৰিলোঁ আপোনালোকক দেখাবলৈ আহিছোঁ আৰু যদি তাৰে ভিতৰত যদি আপোনালোকে বুজি নাপায় তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব মই লগে লগে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ৰাজি আছোঁ আৰু এতিয়া একদম ডাইৰেক্ট যাওঁ মোবাইলৰ স্ক্ৰীনলৈ যেতিয়া আপোনালোকৰ ষ্টাৰ ছেটআপটো আহিব তেতিয়া আপোনালোকৰ পে আউট ছেটআপ আহিব আপোনালোকে ইয়াত ডিটেইলছখিনি দেখিছে নহয় মোৰ ইয়াত ভুল হৈ আছে যিহেতু মই প্ৰফাইলত এনেকৈ দিছিলোঁ তো সেইটো কাৰণে ভুল থকাৰ কাৰণে মই এতিয়া সলনি কৰিব লাগিব যিটো পান কাৰ্ডত থাকে আমি সেইটোৰ মতেহে আচলতে বস্তুখিনি সোমাব লাগে পে আউটৰ তো আপোনালোকক সদায় কওঁ যে পে আউটৰ যিকোনো বস্তু পান কাৰ্ডৰ মতে আপোনালোকে সোমাব আৰু পান কাৰ্ড আৰু পাছবুকখন একেই ডিটেইলছ থাকে সেইকাৰণে কৈছোঁ যে সদায় পান কাৰ্ড ইউজ কৰিব আৰু মোৰ নামটো লিখি ল'লোঁ মোৰ ডেট অফ বাৰ্থটো লিখি লওঁ আৰু কাণ্ট্ৰিটোতো ইণ্ডিয়া হৈ আপোনালোকে জানেই আপডেট ইনফ' কৰি দিব একচেপ্ট টাৰ্ম কৰিব তাৰপিছতে আপোনালোকৰ এইটো কমপ্লিট হৈ গ'ল আৰু ছেটআপ আহিছিলে যিহেতু মোৰ ষ্টাৰ ছেটআপটোও হৈ গ'ল এতিয়া ইয়াৰ পৰা মই আৰ্নিং কৰিব পাৰিম তাৰপিছত মই এতিয়া আহিম আপোনালোকক পে আউট ছেটআপ কৰিবলৈ আৰু পে আউট ছেটআপৰ আগতে মই আপোনালোকক দেখাই দিছোঁ কেনেকুৱা হৈ আছে মই এটা ষ্টেপ কমপ্লিট কৰিলোঁ সেইকাৰণে 1/6 আছে দেখিছেনে ষ্টেপ মই আৰু 5টা ষ্টেপ কমপ্লিট কৰিব লাগিব এতিয়া আৰু চাওঁ আহক এতিয়া কেনেকৈ কৰোঁ তাতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে আপোনাৰ এইখন আহিব ফৰ্ম আৰু সেইখন ফৰ্মো আপোনালোকে একেবাৰে যিটো পান কাৰ্ডত থাকে তেনেকুৱা আৰু বিজনেছ টাইপ সদায় ইণ্ডিভিজুৱেল ৰাখিব আপোনালোকে মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে কৰি যাওক তাৰপিছতে ইয়াত আহিছে চিটি লিখিবলৈ আহিব আৰু আপোনালোকৰ এড্ৰেছটো দিবলৈ আহিব আপোনালোকে যোনডোখৰ জেগাত থাকে সেইডোখৰ দিব তাৰপিছত পিন কোড আহিব পিন কোডটো দিব ইমেইল ID আহিব ফোন নাম্বাৰ আহিব আৰু পান কাৰ্ড নাম্বাৰটো আহিব যিটো পান কাৰ্ড নাম্বাৰটো আপোনালোকৰ থাকে সেইটো নাম্বাৰটো দি দিব আৰু যোনটো ভেট GST ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো আমি একো কৰিব নালাগে আৰু তলত যে আছে বাই চেকিং দ্য বক্স তাত আপোনালোকে ব্লু ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত বেংক লিংক কৰিবলৈ আহিব যিহেতু সেই আমি বেংক ট্ৰেন্সফাৰটো দিম $25 হ'বৰ কাৰণে আমি বেংক ট্ৰেন্সফাৰ দিব লাগিব আৰু তাত আপোনাৰ নামটো অট'মেটিক ওলাই যায় আৰু আপোনাৰ IFC আৰু একাউণ্ট নাম্বাৰটো আপোনালোকে সোমাই দিব আৰু তাৰপিছতে এইটো কমপ্লিট যেতিয়া একাউণ্ট নাম্বাৰটো সোমাই যাব একদম তলপিনে স্ক্ৰল কৰিব লিংক পে আউট মেথডত ক্লিক কৰি দিব আপোনালোকে বহুতে পে'পলত কৰি দিয়ে আকৌ পে'পল একাউণ্ট খুলিবলৈ আহে কিন্তু সেইটো নহয় লিংক পে আউট মেথডত দিব আৰু তাৰপিছত টেক্স ইনফ'খন ফিল আপ কৰিবলৈ আহিছে টেক্স ইনফ' যিহেতু আমাৰ এপছটোত নোখোলে সেইকাৰণে আমি নতুন যিটো ক্ৰমত খুলিব লগা হয় ডাইৰেক্ট তেওঁলোকে তাৰ পৰা ট্ৰেন্সফাৰ কৰি পেলাই ক্ৰমত খুলিব লগা হয় এনেকুৱা আহিব আপোনালোকে কণ্টিনিউ এজ আপোনাৰ যিটো নাম থাকে সেইটোত ক্লিক কৰি থাকিব দুবাৰমান ক্লিক কৰাৰ লগে লগে এই ইণ্ডিভিজুৱেল ফৰ্মখন আহি যায় য'ত আমি US নহয় যিহেতু সেইকাৰণে দুটাতে no দিব লাগিব আৰু কাণ্ট্ৰিটো চিলেক্ট কৰি পেলাই আপোনালোকে নিজৰ ইণ্ডিয়া যিহেতু যোনে য'ৰ হেৰি সেইটো দিব পাৰে তাৰপিছত আমি এইখন যিখন টেক্স ইনফো যিখনে আমাৰ মানে US ডলাৰখিনি ইণ্ডিয়ান ৰুপি কৰি দিব সেইখন আমি ফৰ্মখনত চাইন দিব লাগে যিটো পান কাৰ্ডত থাকে ছাবমিট ফৰ্ম কৰাৰ পিছতে সেইখন আমাৰ ফৰ্মখন ফিল আপ কৰা হৈ গ'ল আৰু তেওঁলোকে একচেপ্ট কৰি ল'লে আৰু এইখন ফৰ্ম আপোনালোকে ডাউনলোড কৰি পেলাই থৈও দিব পাৰে কিন্তু মই স্ক্ৰীনশ্বট মাৰি পেলাই থৈ দিছোঁ নিজৰ সেফটিৰ কাৰণে থোৱা হয় একো প্ৰব্লেম নাই আপোনালোকে W8 ফৰ্মখনত যিখন হেৰি আপোনালোকে ওলাব পাৰিব আৰু এইটো দেখিছে ন মোৰ পে আউট একাউণ্ট